বিজনী নদীয়াপাৰাত বিজনী শাখা সত্ৰত নখোৱা উৎসৱ। চিৰাং জিলাৰ বিজনী নদীয়াপাৰা আঞ্চলিক শাখা সত্ৰত দেওবাৰে পৰম্পৰাগতভাৱে আয়োজন কৰা হয় নখোৱা উৎসৱ। নখোৱা উৎসৱ মানে নতুন খাদ্য। এই নখোৱাৰ আগতে কৃষকসকলে খেতি পথাৰত ধান ৰোপণ কৰি সেই ধানৰ পৰা চাউল উলিয়াই বিভিন্ন ব্যঞ্জনেৰে ৰান্ধি বাঢ়ি ভগৱানৰ উদ্দেশ্যে ভোগ অৰ্পণ কৰা হয়। পিছত সমাজৰ সকলোৱে লগ হৈ এসাঁজ লগে ভাগে খাই নখোৱা উৎসৱ উদযাপন কৰে। এই নখোৱা উৎসৱ উপলক্ষে আজি পুৱাৰ পৰাই সত্ৰত নাম প্ৰসংগৰ এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। এই নখোৱা অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজনীৰ বিজেপি যুৱ নেতা অৰূপ কুমাৰ নাথ। অৰূপ কুমাৰ নাথৰ উপস্থিতিত থাকি সত্ৰত বাপসকলৰ লগত নাম প্ৰসংগ কৰা সকলকে একোখনকৈ ফুলান গামোচা দি সন্মান জনায়। পিছত সকলোৰে লগত বহি অৰূপ কুমাৰ নাথে নখোৱা এসাঁজ ভাত খাই উদযাপন কৰে নখোৱা। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। ঈশ্বর হরি কি ঈশ্বর হরি কি হরি আহম সুতিয়া মনার প্রসারে আমি গাও ওলা গুরু শংকরে তুয়া পারে পরমে আমার দুজন সমৰ্থনা জনোৱাৰ কাৰণে আজি মোৰ ইমান আনন্দিত হৈছে যে ইয়াৰ নমস্কাৰ। সুন্দৰ অনুষ্ঠান আপোনালোকে ইতিমধ্যে দেখা পাইছে। কাৰণ আমি কি হয় যান্ত্ৰিকতাৰ যুগত আধুনিকতাৰ যুগত এনেকা হৈছে যেন আমি ঐতিহ্যৰ পৰা যি আমাৰ সংস্কৃতি সেইটোক আমি পৰম্পৰা যি আমাৰ সেইটো আমি লাহে লাহে বিলুপ্ত হ'ব ধৰিছে বা আমি পাহৰি যাই আছো। মই প্ৰত্যেক বছৰে এনেকুৱা এটা অনুষ্ঠানৰ লগত জড়িত থাকো বিভিন্ন অঞ্চলত বিজনীত। যোৱা কেইদিনমান আগতে আমাৰ বিজনী শাখা সত্ৰৰ উদ্যোগত তেওঁলোকৰ লগত কথা পাতি তেওঁলোকৰ আমন্ত্ৰণ মৰ্মে আজি আমি আমাৰ বিজনী শাখা সত্ৰ লগতে বিজনী সত্ৰ আমাৰ এই অঞ্চলৰ ৰাইজৰ লগত লগ লাগি সকলোৱে আমি চাওক আমাৰ কৃষি কৰ্মত আমি সকলোৱে কৃষি কৰ্মৰ লগত জড়িত। ইমান কষ্ট কৰি আমাৰ ধান ৰুৱে, ধান ৰোৱাৰ পিছত কি হয় আমি আগ আনো আমাৰ পৰম্পৰা মতে। তাৰপিছত আমি সকলে লগ ভাগ হৈ আমি কি কৰো নাবান্য বা নখ আমি হেৰি কৰো। চাওক এটা কথা ইয়াতে কি হয় প্ৰথম কথা হ'ল
আমাৰ যাতে সংস্কৃতিটো বা আমাৰ পৰম্পৰা যাতে বিলুপ্ত নহয় সেইকাৰণে এটা পদক্ষেপ আৰু লগতে উঠি অহা প্ৰজন্মই যাতে আমাৰ যি পৰম্পৰা এইটো যাতে পাহৰি নাযায় সেইকাৰণে আজি পদক্ষেপ লৈছে আমাৰ বিজনী শাখা সত্ৰই। মই কিঞ্চিতভাৱে এওঁলোকৰ লগত জড়িত হৈছো আৰু খুব সুন্দৰ এটা অনুষ্ঠান আৰু সকলোৱে আমি কিছু সময় পিছত আমি মাটিত বহি আমাৰ যি অতীতৰ যি পৰম্পৰা আমি চৰিতাত কলপাতত আমি বহি আমি আহাৰ গ্ৰহণ কৰিম, যি আমাক নতুন চাউল যিটো আমি প্ৰথম চাউল যিটো ভগৱানক আমি অৰ্পণ কৰি গুৰুজনক অৰ্পণ কৰি এতিয়া আমি কিছু সময় পিছত আহাৰ গ্ৰহণ কৰিম। আৰু সঁচাকৈ শলাগ ল'বলগীয়া বিজনী শাখা সত্ৰৰ সকলো বাপ আৰু আমাৰ আই মাতৃসকলক ধন্যবাদ জনাইছো।